নিশ্চয়কৈ হিমাশ্ৰী চাওক ইতিমধ্যে নিৰ্বাচন পাৰ হৈছে নিৰ্বাচন গৈছে আৰু নিৰ্বাচনৰ পূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি আছিল ৰাজ্য চৰকাৰৰ যিসমূহ প্ৰতিশ্ৰুতি আছিল বা নিৰ্বাচনৰ পূৰ্বে বহু খাদ্য সামগ্ৰীৰ বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ দাম কিছু পৰিমাণে দাম বৃদ্ধি হৈছে দাম কমিছিল বা হ্ৰাস পাইছিল কিন্তু নিৰ্বাচন যোৱাৰ পিছতেই পুনৰ সেই বস্তুসমূহত বা খাদ্য সামগ্ৰীসমূহত প্ৰতিটো খাদ্য সামগ্ৰীতে পাচলিৰ পৰা মাংস বজাৰলৈকে প্ৰতিটো বস্তুতে আচলতে দাম বৃদ্ধি কৰা হৈছে আৰু বৰ্তমান মই গণেশগুৰি এখন বজাৰত আছোঁ গণেশগুৰি বজাৰখনৰ পৰা পৰিৱেশটো দেখুৱাম আৰু ঠাইভেদে অৰ্থাৎ প্ৰতিখন বজাৰতে আচলতে ভিন্ন ভিন্ন দাম ক'ৰবাত যদি 5 টকা দাম বৃদ্ধি হৈছে কোনোবা এখন বজাৰত আছিল 10 টকালৈ দাম বৃদ্ধি হৈছে আগ্ৰাৰ পৰা যিটো আলু আহে সেই আলুটোৰ দাম কিছুদিন পূৰ্বলৈকে 30 টকা আছিল বৰ্তমান আজিৰ দিনটোত 35ৰ পৰা 40 টকা হৈছে বেংগলৰ যিটো আলু সেই আলুটোৰ দাম 20ৰ পৰা 25 টকা হৈছিল আৰু আজিৰ দিনটোত সেই আলুটোৰ দাম 30ৰ পৰা 35 টকা হৈছে অৰ্থাৎ 5 টকাৰ পৰা 10 টকা বৃদ্ধি হৈছে প্ৰতিবিধ আলু বিশেষকৈ যিসমূহ আলু বাহিৰৰ পৰা আহে সেই বাহিৰৰ পৰা অহা আলুৰ দাম বৃদ্ধি হৈছে তাৰ সমান্তৰালে পিঁয়াজৰ দাম আচলতে 30 টকা আলু 30 টকাৰ পিঁয়াজ বৰ্তমান 40 টকা হৈছে আৰু তাৰ সমান্তৰালে প্ৰতিবিধ বিশেষকৈ আচলতে লোকেল মুৰ্গী আৰু ব্ৰইলাৰ মুৰ্গীৰ যথেষ্ট দামটো যথেষ্ট বৃদ্ধি পাইছে লোকেল মুৰ্গী আচলতে 100ৰ পৰা 150 টকা বৃদ্ধি হৈছে তাৰ সমান্তৰালভাৱে ব্ৰইলাৰ মুৰ্গীত আচলতে 40ৰ পৰা 50 টকা বৃদ্ধি হৈছে গোটা ব্ৰইলাৰ কেজি প্ৰতি কেজি ব্ৰইলাৰ 120 টকা আছিল আৰু আজিৰ দিনটোত 170 টকালৈকে বা 150 টকালৈকে বৃদ্ধি হৈছে তাৰ সমান্তৰালভাৱে যি 480 টকা লোকেল মুৰ্গী আছিল সেই 480 টকা লোকেল মুৰ্গী বৰ্তমান সময়ত 550 টকা বা 600 টকা দাম বৃদ্ধি হৈছে অৰ্থাৎ 100ৰ পৰা 150 টকা বৃদ্ধি হৈছে আৰু মই বৰ্তমান গণেশগুৰি এখন বজাৰত আছোঁ গণেশগুৰি বজাৰখনৰ প্ৰতিটো দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিটো সামগ্ৰীৰ দাম কিমান বৃদ্ধি পাইছে সেইখিনি কথা আমি জনাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিবলৈ এই যিটো নেমু সেই নেমুটোৰ দাম কিন্তু যথেষ্ট বৃদ্ধি পাইছে প্ৰতিদিনে আচলতে নেমুৰ দাম বৃদ্ধি পাইছে গৰমেও আচলতে এই নেমুৰৰ দাম কমাব পৰা নাই দাদা নেমুৰৰ দাম কিমান এতিয়া নেমু কোৱালিটি আছে আপোনাৰ এইটো 300 টকা পোন কিনি নিছোঁ আমি এটাত আপোনাৰ 6 টকা 7 টকা পিছ পৰি গ'ল 6 টকা পিছ মান পৰি গ'ল আমি বিক্ৰী দাম 6 টকা পিছ আৰু কিনা দাম 4 টকামান পিছ আছে মালো কোৱালিটি আছে কম দামী আছে বেছি দামী আছে নেমুৰ দাম মানে 200 টকা পোনৰ পৰা 300 টকা পোনলৈকে আছে নেমু কোনটো দাম বাঢ়িছে কওকচোন কোনটো দাম বেছি কিছুমান কমিছে কিছুমান বাঢ়িছে এতিয়া ভাতকেৰেলাৰ দামটো বৃদ্ধি হৈছে আগতে আমি 300 টকা পাল্লা কিনি এতিয়া 400 টকা পাল্লা কিনিব লগা হৈছে ভাতকেৰেলা কেজি আমি 100 টকা বিক্ৰী কৰি আছোঁ আগতে আমি 80 টকা বিক্ৰী কৰিছিলোঁ নিশ্চয় গতি উল্লেখ কৰিছে প্ৰতিবিধ আচলতে পাচলি যি কেঁচা শাক পাচলিৰ পৰা আদি কৰি সকলোতে দাম বৃদ্ধি হৈছে আৰু মই বিশেষকৈ উল্লেখ কৰিব লাগিব আদা নহৰুৰ দাম বৃদ্ধি হৈছে তেওঁলোকে আচলতে নিজেই স্বীকাৰ কৰিছে যে আদা নহৰুৰ দাম বৃদ্ধি হৈছে আৰু গৰমৰ দিনত আচলতে নেমুৰ দাম যথেষ্ট কম হয় 10 টকাত 5টা নেমু পৰ্যন্ত পায় কিন্তু আজিৰ দিনত 10টাত এটা নেমু পায় বা 6 টকাত এটা নেমু যথেষ্ট বৃদ্ধি হৈছে মই তাৰ সমান্তৰালভাৱে প্ৰতিখন দোকানত সোমাবলৈ চেষ্টা কৰিম প্ৰতিখন গণেশগুৰিত থকা প্ৰতিখন বিপণীত সোমাবলৈ চেষ্টা কৰিম আৰু আলুৰ দাম মই ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ 10 টকাকৈ এক ৰাতিৰ ভিতৰতে 10 টকাকৈ দাম বৃদ্ধি পাইছে মই ইয়াৰ যিসকল গ্ৰাহক আছে সেই গ্ৰাহকসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে মই বৰ্তমান মাংসৰ বজাৰতো যাম তাৰ সমান্তৰালভাৱে মাছৰ বজাৰত যাম আৰু কিন্তু বৰ্তমান মই শাক পাচলিৰ দোকানত আছোঁ আৰু তাত ক'ত কিমান দাম বৃদ্ধি পাইছে মই সেই কথাখিনি দোকানীৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আলুত কিমান বৃদ্ধি পাইছে কওকচোন আলু এতিয়া আপোনাৰ মানে আমি খুচৰা আনিব লগা হ'লে 150 টকা পাল্লা আনিব লাগে 150 টকা পাল্লা আনি আমি কেইটাকাত বিক্ৰী কৰিম আনা বাদ দিলোঁ আলু আনাই বাদ দিলে পিঁয়াজৰ 35 টকা কিনিব লাগে এতিয়া আপোনাৰ 30 টকাত লাগে 40 টকাৰ তলত নেবেচিলে আপোনাৰ আকৌ হাতৰ পৰা যায় না সেইকাৰণে আনাই বাদ দিলোঁ পিঁয়াজৰ দাম 40 টকা আলু আপোনাৰ হ'লচেলাৰতে আপোনাৰ এই বাছি আনিলে 150 টকা পাল্লা কিনিব লাগে বেছি 150 টকা পাল্লা আনি পেলাই কিমানত বেচিব 30 টকা কিনিব লাগে 30 টকা কিনি আপুনি কেইটকাত বিক্ৰী কৰিলে 40 টকা বেচিব লাগে কাৰণ আনে নাই অলপ দামটো বাঢ়ি আছে চাই লওঁ দাম কমে না নকমিলে আৰু আনিব লাগিব নিশ্চয় আচলতে চিন্তা কৰক কিমান দাম বৃদ্ধি হৈছে এগৰাকী ব্যৱসায়ীয়ে কৈছে যে তেওঁ আলুৰ যদি আনে 35 টকা যিটো মুহূৰ্তত 35 টকা আলুৰ কেজি হৈ আছে সেইখিনি সময়ত গ্ৰাহকে আচলতে 30 টকাত আলু বিচাৰে যাৰ ফলত আচলতে ব্যৱসায়ীৰ সৈতে তৰ্কাতৰ্কি হয় বাক বিতণ্ডা হয় যাৰ ফলত আচলতে তেওঁ নিজেই কৈছে যে আলু পিঁয়াজ কিনাটো তেওঁ বাদ দিলে আলু পিঁয়াজৰ তেওঁ ব্যৱসায় নকৰে যে আলু পিঁয়াজৰ যেতিয়া দাম কমিব তাৰপিছতে তেওঁ আলু পিঁয়াজ কিনিব আৰু তেতিয়া ব্যৱসায় কৰিব আৰু ব্যৱসায়ী আচলতে স্বীকাৰ কৰিছে যে আলু পিঁয়াজৰ দাম যথেষ্ট বৃদ্ধি হৈছে তাৰ ফলত তেওঁলোকে আচলতে আলু পিঁয়াজ কিনাটো বাদ দিছে
ব্যৱসায়ীয়ে যদি হাত দাঙি দিছে তেতিয়াহ'লে সাধাৰণ গ্ৰাহক বা সাধাৰণ জনতাই কেনেধৰণে আচলতে চলিব বা কেনেদৰে জীৱন নিৰ্বাহ কৰিব সেইখিনি আচলতে ভাবিব লগা এক বিষয় শাক পাচলিও আচলতে আছে দাদা অলপ কথা পাতি কেনেকুৱা দামসমূহ কেনেকুৱা অলপ কওকচোন ক'ত কিমান বাঢ়ি আছে দামটো এতিয়া বৰ্তমান জেনেৰেলি আছে শাক পাচলিৰ আলু পিঁয়াজৰ দাম বাঢ়িছে কণীৰ দামবোৰো আছে শাক পাচলি ঠিকে আছে ঠিকে আছে আগৰ নিচিনা আছে ধন্যবাদ আৰু এইসমূহ কেঁচা শাক পাচলি আৰু কেঁচা শাক পাচলি তেওঁ কৈছে যে দামৰ কোনো তাৰতম্য হোৱা নাই দাম ঠিকে আছে অলপ আগুৱাই আহক মই কথা পাতিম অকণমান আগুৱাই আহক আলু পিঁয়াজ দেখিছোঁ এইকেইদিনত দাম বাঢ়ি আছে কেনেধৰণৰ দাম বাঢ়িছে আলু পিঁয়াজৰ বৰ্তমান দাম বাঢ়িছে অলপ আলু আপোনাৰ হ'লচেলৰ হৈছে 2600 কুইণ্টেল পিঁয়াজো আপোনাৰ 2800 টকা কুইণ্টেল আলু 30 টকা পিঁয়াজ 35 টকা 5ৰ পৰা 10 টকা বৃদ্ধি হৈছে 5 টকা 7 টকা এনেকুৱা বৃদ্ধি হৈছে দাম বাঢ়িছে দামৰ কথাটো নকওঁ মানে মানুহেই নাই বজাৰত আপোনালোকে নিজে দেখিছে মানুহেই নাই আলু পিঁয়াজটো মেইন দামটো বাকী কমেই নাই আলু পিঁয়াজটো কেই টকা আলু পিঁয়াজ 2 টকা 2-3 টকাই বাঢ়িছে বাকী চব্জিৰ দাম কমে বৰ্তমান মানুহেই নাই বজাৰত কিহৰ কাৰণে নাই বুলি ভাবে কিহৰ কাৰণে মেইন কথা ফুটপাথ চব্জি বজাৰ আছে সেইখন উঠালে ইয়াত মানুহ হ'ব সেইখন মেইন কোনো গুৰুত্বই নাযায় আগে যিকোনো বস্তু দাম নাবাঢ়ক আপোনালোকে কোনোবাই হওক আগে গণেশ জড়িত আহে যাব লাগে আপোনাক মেইন হৈছে হ'লচেলাৰ গলিত যাওক তাতে সোধক কি দাম কি কথা আমি এতিয়া আলু আনিম এক বেগ পিঁয়াজ এক বেগ তাতে দাম কৰি কি হ'ব দাম বঢ়াটো কথা কৈছোঁ আমি দামটো বাঢ়ি কিন্তু দাম বাঢ়িলে আগে চবে গণেশ জড়িত আহে মেইন সেইটো হ'লচেলাৰ যাওক দাম বঢ়াটো হয় আপুনি স্বীকাৰ কৰিছে দাম নাবাঢ়িলে নকওঁ দাম বাঢ়িছে দাম কেনেকুৱা তেওঁ কৈছে যে দাম বঢ়াটো হয় আৰু কিছু সুবিধাও হৈ পৰিছে আৰু মই ইতিমধ্যে কেঁচা শাক পাচলিৰ দামসমূহ দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে মই মাংসৰ বজাৰত যাম মই মাংসৰ যিমান দাম বাঢ়ি আছে বা প্ৰতি কেজি ব্ৰইলাৰ দাম 40 টকাকৈ বৃদ্ধি হৈছে 120 টকাৰ ব্ৰইলাৰ 150 টকা হৈছে বা 170 টকা হৈছে 40ৰ পৰা ঠিক 70-80 টকা বৃদ্ধি হৈছে আৰু তাৰ সমান্তৰালভাৱে যিটো লোকেল মুৰ্গীৰ দাম আছিল প্ৰতি কেজি লোকেল মুৰ্গীৰ 480 টকা আছিল কিন্তু আজিৰ দিনটোত 550 টকা 600 টকা কেজি মই কিছু সেই ব্যৱসায়ীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে আমি জানিবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে গ্ৰাহকৰ পৰাও আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় বা তেওঁলোকে কেনেধৰণৰ পাইছে এই গোটেই দাদা কি ল'লে কওকচোন মই এইটো পৰঠা দিব আহিছোঁ দাম কেনেকুৱা পাইছে কওকচোন বজাৰত বস্তুৰ বহুত দাম হৈছে চব বস্তুৰে দাম বাঢ়িছে লাগাত কৰি বেছি দাম হৈছে লগাতকৈ বেছি হৈছে হৈছে সাধাৰণ মানুহে চলিব টানেই হৈছে সাধাৰণ মানুহ এতিয়া আমাৰ দৰে মানুহ চলা টান কিয় জানে না আগতে 30 টকা আহিছিল এতিয়া 60 টকা আছে বিলাহী 60 টকা 20 টকাৰ পৰা 60 টকা আহিছে হেনা ভেন্দি 60 টকা চবৰে দাম বাঢ়িছে টকা এতিয়া ক'ব গ'লে এতিয়া আমাৰ কাৰণে দিগদাৰ আৰু সাধাৰণ মানুহৰ কাৰণে যথেষ্ট দিগদাৰ কাৰণে বিৰাট দিগদাৰ আমিতো ইয়াত বাঢ়াব নোৱাৰোঁ কথাটো আমাৰ যি দোকান আছে এটা দামতে বেচিব লাগে চাকৰিও নাই কি কৰিব আমাৰ সেয়াই কাৰবাৰ নিশ্চয়কৈ আচলতে যিসকল মধ্যবিত্ত লোক যিসকলে আচলতে দিন হাজিৰা কৰি চলি আছে বা দিনটোত তেওঁলোকে কাম কৰি চলি আছে সেই লোকসকলৰ বাবে যথেষ্ট দাম বৃদ্ধি পাইছে বা তেওঁলোকৰ যথেষ্ট সমস্যাৰ হৈছে যে দিনটো তেওঁলোকে হাজিৰা কৰে আৰু হাজিৰা কৰি যেতিয়া যিকেইটা টকা পায় সেই টকাকেইটা সন্ধিয়ালৈকে বজাৰ কৰোঁতে গুচি যায় আচলতে সাঁচতীয়া বুলি তেওঁলোকৰ কোনো একোৱেই নাথাকে মই অকণমান আগুৱাই আহক মই অলপ কথা পাতিম লোকেল মুৰ্গী আছে ব্ৰইলাৰ মুৰ্গীও আছে মই অলপ কথা পাতিম কওক দাদা ব্ৰইলাৰ মুৰ্গীত আপুনি কথাটো কৈ লওক ব্ৰইলাৰ মুৰ্গীত কিমান বাঢ়িছে ব্ৰইলাৰ মুৰ্গী বাঢ়িছে 40 টকামান বাঢ়িছে 140 130 এতিয়া 180 190 এনেকুৱা হৈছে লোকেল মুৰ্গীটো কিমান বাঢ়িছে লোকেল মুৰ্গীটো বেছি বাঢ়া নাই 50 ৰুপিজ বাঢ়িছে 480 আছিল এতিয়া 550 বা 600 টকা হৈছে 550 আগতে 480 500 টকা আছিল এতিয়া 550 বিকিব লাগে ঠায়ে 600 টকাও হৈছে কেজি বাহিৰত এনে ঠাইতে হয় মাৰ্কেটত 20 টকা 10 টকা কমতে পায় আৰু মাৰ্কেট বোলা আৰু সেইকাৰণে আৰু 10 টকা 20 টকা অলপ কমতে দিয়ে বাহিৰত এনে 600 550 এনেকৈ কমত নিদিয়ে দাম বঢ়াটো হয় আচলতে তেওঁ কৈছে যে প্ৰতিটো সামগ্ৰীতে বৃদ্ধি হৈছে যিটো কেঁচা শাক পাচলিৰ পৰা লোকেল মুৰ্গীৰ দাম বাঢ়িছে 50 টকা বৃদ্ধি হোৱা কথা তেওঁ উল্লেখ কৰিছে কিন্তু ঠায়ে ঠায়ে এই দামৰ কিছু তাৰতম্য আছে বা কোনোবাখন বজাৰত যদি 100 টকালৈকে বৃদ্ধি হৈছে কোনোবাখন বজাৰত 50 টকা বৃদ্ধি হৈছে আৰু লোকেল মুৰ্গীৰ দাম 40 টকা বৃদ্ধি হৈছে বুলি কৈছে যে 120 টকাৰ পৰা বা 140 টকাৰ পৰা 180 টকা 170 টকা পৰ্যন্ত বৃদ্ধি হৈছে তাৰ সমান্তৰালভাৱে মাছৰ বজাৰ এখনো আছে মাছৰ বজাৰতো কিছু দাম হ'ব মই অলপ আগুৱাই আহক আপুনি মাছৰ বজাৰতো কিবা দাম বাঢ়িছে নেকি এনেকৈ 250 300
ডাঙৰটো 500-600 দাম ঠিকেই আছে আৰু এইবিলাকৰ দাম বাঢ়া নাই আপোনাৰ ধন্যবাদ জনাইছোঁ। আৰু মাছৰ বজাৰো আমি সুধিছোঁ যে তেওঁলোকে কৈছে যে মাছৰ বজাৰত কোনো দাম বৃদ্ধি হোৱা নাই, কিন্তু তাৰ পৰিৱৰ্তে কেঁচা যিসমূহ শাক পাচলি আৰু তাৰ সময়ত মাছ মাংস ক্ষমা কৰিব মাংসৰ দাম আচলতে লোকেল মুৰ্গী। প্ৰবাল ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, মাছ মাংসৰ দাম বৃদ্ধি পাইছে, মাংসৰ প্ৰতি কেজিত বৃদ্ধি পাইছে, লোকেল মুৰ্গীত 100ৰ পৰা 150 টকা পৰ্যন্ত বৃদ্ধি পাইছে, আনহাতে ব্ৰইলাৰ মুৰ্গীত 40 টকা প্ৰতি কেজিত বৃদ্ধি পাইছে। নিশাটোৰ ভিতৰতে একাংশ অসাধু ব্যৱসায়ী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।